আপোনালোকক ক্ষমা কৰি দিয়াৰ অধিকাৰ মোৰ নাই। তুমি কথাবোৰ তেনেকৈ কিয় ভাবিছা? তাকেইতো, সিমানখিনি যোগ্যতা জানো মোৰ আছে মা? তুমি কথাবোৰ জটিলকৈ কিয় ভাবিছা? ব'লা আমি আকৌ আগৰ দৰে থাকিমগৈ। পাহিয়ে তোমাৰ কথা সুধিয়ে আছে। ব'লা আমি ঘৰলৈ যাওঁগৈ। বেয়া নাপাব মা, মই ইয়াত আহি মোৰ জীৱনটো নতুনকৈ সজাই ল'বলৈ শিকিছোঁ। অকলে যুঁজিবলৈ শিকিছোঁ মই নতুনকৈ অহা সমস্যাবোৰৰ লগত। আৰু সঁচা কথা ক'বলৈ গ'লে মই এতিয়া মোক লৈ সুখী। চোৱা হিয়া, তোমালোকৰ ঘৰৰ মানুহখিনিয়ে তোমাৰ লগত বিশ্বাসঘাতকতা কৰিলে। অকল তোমাৰ লগতে নহয়, অবিনাশৰ লগত, আমাৰ লগতো বিশ্বাসঘাতকতা কৰিছে। তোমাৰ খুৰীয়ে তোমাৰ মনত অবিনাশৰ প্ৰতি আৰু অবিনাশৰ মনত তোমাৰ প্ৰতি কিছুমান মিছা কথাৰে প্ৰমাণ দেখুৱাই বেয়া ভাৱ সোমোৱাই দিলে। এতিয়া সকলোবোৰ কথা পোহৰলৈ আহিল। আমি আমাৰ ভুলবোৰ বুজি পাইছোঁ। সেইকাৰণে কৈছোঁ, আজি প্ৰায় 3 মাহৰ আগতে যেনেকৈ তুমি আমাৰ ঘৰখন আঁকোৱালি লৈছিলা, তেনেকৈ আমি তোমাক আকৌ আঁকোৱালি ল'বলৈ আহিছোঁ। প্লিজ। মাজত যি হ'ল হৈ গ'ল, সেইবোৰ এটা এক্সিডেণ্ট বুলি ভাবা। এতিয়া আমি আকৌ আগৰ দৰে একেলগে থাকিম। তুমি অহাৰ লগে লগে পাহিও আকৌ ঘৰলৈ ঘূৰি আহিব। দুইজনী আকৌ আগৰ দৰে হাঁহি ধেমালি কৰি ফূৰ্তি কৰি থাকিবা। ব'লা হিয়া, ব'লা প্লিজ। মই আপোনালোকৰ লগত যাব নোৱাৰিম দাদা। খুৰীয়ে মোৰ লগত যিখিনি কৰিলে তাৰ বাবেতো মই খুৰীক কেতিয়াও ক্ষমা নকৰোঁ। কিন্তু এটা কথা, আৰু মই সেইবোৰ কথা এতিয়া ধৰিও থকা নাই, ময়ো জানিলোঁ। আপোনাৰ প্ৰিয় ধাৰাবাহিকখনৰ সম্পূৰ্ণ খণ্ডটি উপভোগ কৰক কেৱল ৰেঙনি টিভিত।